বিদ্যালয়খন এনেকুৱা কিছুমান কাৰ্যকলাপ আছিল যিখিনি ছাত্ৰ ছাত্ৰীক ক'ব পাৰিলে ভাল আছিল, যিটো সময়ৰ অভাৱৰ কাৰণে আমি সেইখিনি বস্তু মানে কৰিব বিচাৰি পৰা নাই। আৰু যিকোনো অনুষ্ঠান হওক বিদ্যালয়ত যদি আমি অনুষ্ঠান কিবা এটা কৰিব বিচাৰোঁ, সংগঠনটো নহয়, এনেও যদি আমি বিদ্যালয়ৰ মানে যে খেল ধেমালি হওক কিবা হওক আৰ্থিকভাৱে যিখিনি আমাক সহায় সহযোগিতা আমি বাঢ়ি ছাৰ প্ৰথম আমাৰ লিষ্টত প্ৰথম মানুহজন আছিল বাঢ়ি ছাৰ। কিবা এটা কৰিব বিচাৰিছোঁ, আমাৰ পইচা পাতিৰ অভাৱ, প্ৰথম বাঢ়ি ছাৰ আছিল আমাৰ প্ৰথম লিষ্টত। ছাৰক কিবা এটা কম, ছাৰে ন শব্দ নকয়। বাকী হেৰিটো আগত কিছু ডাইৰেক্ট মক্কা যোৱা যায়, কিন্তু যিখিনি নহয় এইবাৰ আমাৰ প্ৰথম যোৱা ট্ৰিপবিলাক মদিনালৈ আমি গোটেই যেখান ভাৰতবৰ্ষত মানুহ আছে সকলোৱে শান্তি থাকিম বুলি বা মুছলিম হওক হিন্দু হওক এইটো কথা নাই। সকলোৱে আমি মানুহ, সকলোৱে বাছ, সকলোৱে ধৰ্মৰ শান্তিত থাকি আশা কৰি আহিছে। আমি আল্লাহৰ নামত তাতে যাই আল্লাহৰ ৰাস্তাই অলপ দোৱা কৰিম আল্লাহৰ ৰাস্তা। আৰু বেলেগ কি আছে শান্তি আমাক আছে আল্লাহৰ ৰাস্তা। সকলোৱে শান্তি ভাগে দোৱা কৰিম আৰু গোটেই শান্তি ভাৰতবৰ্ষত থকা গোটেই শান্তি বিদেশী সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMSU কুমাৰঘাটা আঞ্চলিক সমিতিয়ে এইবেলি আমি ইছলাম ধৰ্মৰ আটাইতকৈ পবিত্ৰ স্থান বুলি মক্কাক কোৱা হয়। আৰু মক্কা শ্বৰীফলৈ এইবেলি কুমাৰঘাটা অঞ্চলৰ পৰা যিসকল সন্মানীয় ব্যক্তি ৰাওনা হ'ব, আটাইকেইজন সন্মানীয় ব্যক্তিক আমি কুমাৰঘাটা আঞ্চলিক ABMSUৰ পৰিয়ালৰ তৰফৰ পৰা একোখনকৈ ইছলামিক ৰুমাল বা টুপি তচবিধৰ দ্বাৰাই আমি ABMSUৰ ফালৰ পৰা সম্বৰ্ধনা জনাইছোঁ। আৰু তেখেতসকলৰ ফালৰ পৰা আমি দোৱা বিচাৰিছোঁ। লগতে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ যাতে আমাৰ বিশ্বত শান্তি প্ৰতিষ্ঠা হয়, লগতে আমাৰ অঞ্চলত যাতে শান্তি সম্প্ৰীতি যাতে বজাই থাকে, এই আটাইখিনি তেখেতসকললৈ আমি অনুৰোধ জনাইছোঁ। এই কুমাৰঘাটা অঞ্চলৰ পৰা 8জন সন্মানীয় ব্যক্তি হজলৈ ৰাওনা হ'ব। তেখেতসকলৰ মিনিমাম 1 মাহৰ ওপৰত লাগিব সময়, 40 দিনৰ আগত তেখেতসকলে ঘূৰি আহি পাব।